চেপ্টাৰ 8 অনুক্ৰম আৰু শ্ৰেণীৰ এক্সাৰচাইজ 8.2 এক নম্বৰ কুৱেশ্যন সমালোচনা কৰিম। কি কৈছে আমাৰ কুৱেশ্যন এক নম্বৰটো 5/2 5/4 5/8 ডট ডট দিয়া আছে। গুণোত্তৰ প্ৰগতিটোৰ 20তম আৰু nতম পদ উলিয়া। আগতে আমি ইন্ট্ৰডাকশ্যনত ইয়াৰ nতম পদটো আমি লিখিছিলোঁ কি বুলি, আকৌ আৰু এবাৰ লিখি দিছোঁ। জেনেৰেল টাৰ্ম Tn = AR to the power n-1। এই হৈছে আমাৰ প্ৰথম পদ, R হৈছে আমাৰ আধাৰণ অনুপাত, n হৈছে আমাৰ কেইটা পদ আছে। এতিয়া চা প্ৰথম পদটো আমাৰ কি দিয়া আছে, ইয়াত a = আমাৰ 5/2, ইয়াত আমাৰ a = কি 5/2। rটো কি কৈছিলোঁ মই, দ্বিতীয় টাৰ্ম ডিভাইডেড বাই প্ৰথম টাৰ্মটো কৰিলে হ'ল, বা তৃতীয় পদ ডিভাইডেড বাই সেকেন্ড টাৰ্ম। এতিয়া চা কিমান হ'ব আমাৰ 5/4 2/5 5 5 কেনসেল 2/4 2 টাইম কিমান গ'ল 1/2। এতিয়া আমাৰ n ইকুৱেল কিমান আছে 20 20তম পদটো আমি কি আছিলে আমাৰ জেনেৰেল টাৰ্মটো Tn = AR n-1। এটা n ৰ ভ্যালু 20 বহালো, a ৰ ভ্যালু আমাৰ কি 5/2, r ৰ ভ্যালু আমাৰ 1/2, n ৰ ভ্যালু 20 - 1। এতিয়া কিমান পাম আমি 5/2 1/2 20 - 1 19 ইকুৱেল টু আমাৰ কিমান হ'ব চোৱা 1টো আমি 90 টাইম ইনটু বাৰ 100 বাৰ ইনটু কৰিলে আমাৰ 1 হয়, তেন্তে 5 1 জাৰ 5 আৰু 2 কিমান আছে আমাৰ 19 আৰু এইটো ক'লে আমাৰ কিমান হ'ব 20। এনেহ'লে আমাৰ T20 পদটো আমি কিমান পালোঁ 5/2 to the power 20। আমি ইমান ডাঙৰ সংখ্যা এটা ইনটু নকৰিলেও হয়, এনেকৈ থ'লেও হৈ যায়। এতিয়া নেক্সট আমাৰ আকৌ কি কৈছে nতম পদ, মানে n ৰ ভ্যালু আমাৰ na, আকৌ n ৰ ভ্যালু na আছে, তাৰপৰা এইটো আমাৰ 5/2 r ৰ ভ্যালু 1/2 আকৌ বহালো, আমাৰ n ৰ ভ্যালু na আছে এইটো। এতিয়া আমাৰ কিমান হ'ব চোৱা 5/2 1টো আমাৰ যি থাকিলেও পাৱাৰ আমাৰ 1 হ'ব 2 n-1। এতিয়া চোৱা 5/5 1 জাৰ 5 আগৰ তলত 2, ইয়াত পাৱাৰ 1 আছে আৰু ইনটু হৈ আছে তলত, তেতিয়া আমাৰ কি হ'ব পাৱাৰখিনি প্লাছ হয় n-1 1 কেনসেল কি থাকিল আমাৰ 5/2 to the power n। এনেকৈ আমি উলিয়াব লাগে। এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, এটা গুণোত্তৰ প্ৰগতিৰ 6তম পদটো 192 আৰু সাধাৰণ অনুপাত কিমান কৈছে আমাৰ 2 হ'লে দ্বাদশ পদটো উলিয়াবলৈ কৈছে। আমাক এতিয়া কি কি দিয়া আছে, গুণোত্তৰ প্ৰগতিৰ 6তম পদটো মানে T8টো দিয়া আছে আমাক, 6তম মানে 8 192 আৰু সাধাৰণ অনুপাত মানে r = 2। তেন্তে দ্বাদশ পদটো উলিয়াব কৈছে। এতিয়া আমি ইয়াত চোৱা T8 মানে আমাৰ কি a, প্ৰথম পদ a, rটো আমাৰ সাধাৰণ অনুপাত, আমাৰ কি আছিলে n-1, n ৰ ভ্যালু কিমান আমাৰ 8 - 1। আমাৰ কি কি আছিলে প্ৰথমে স্টাৰ্ট কৰিম a ar ar স্কয়াৰ, তেনেকৈ এইটো প্ৰথম দ্বিতীয় তৃতীয়, তেনেহ'লে ষষ্ঠম বুলি ক'লে আমাৰ এটা কমি যায় n-8 - 1 হ'লে আমাৰ 7, তেন্তে 192 আকৌ a r ৰ ভ্যালু কি আমাৰ 2 দিয়া আছে 8 - 1 আমাৰ 7 192। প্ৰথমে ইয়াৰ পৰা আমি a ৰ মানটো উলিয়াই ল'ম। এতিয়া আমাৰ a = আমাৰ কিমান হ'ব 192/2 to the power 7 আমাৰ কিমান হয় মানে 2 7টা আমি পূৰণ কৰিব লাগিব। 2 × 2 4 4 2 জাৰ 8 8 8 64 64 × 2 কিমান হ'ল আমাৰ 128।
4 জৰি কৰোঁ কিমান হ'ব 48 আকৌ 4 3 2 আকৌ আমাৰ কিহেৰে যাব 8 আমাৰ কিমান যাব বা 16 কৰিলে আমাৰ 3 আকৌ 16 2 তেনেহ'লে কিমান পালো a ভ্যালু আমাৰ 3/2 আমাৰ 3/2 আমাক আকৌ কি উলিয়াব কৈছে দাদক পদটো দাদক পদ মানে আমাৰ t12 মানে কি আমাৰ ar 11 গম পাইছে নহয় আৰু ইয়াত 12 হলে 11 হ'ব আমি ar স্কয়াৰটো আমি প্ৰথম পদ a দ্বিতীয় পদ ar তৃতীয় পদ ar স্কয়াৰ আমি আগতে দিছিলো নহয় এতিয়া আমাৰ a এর ভ্যালুটো আমি বহাই দিম 3/2 আর এর ভ্যালু আমি কোশ্চেনত দিয়া আছিল 2 টু দি পাওয়ার 11 এতিয়া চোৱা 3 into 2 এৰে 2 টু দি পাওয়ার 11 ক্যান্সেল 2 টু দি পাওয়ার 10 হল এতিয়া কিমান হ'ব আমাৰ 3 into 2 to the power 10 equal to আমাৰ 7 into কৰিটা আমাৰ কিমান পাইছিলো 1 এটা 3 into 2 to the power 10 আমাৰ কিমান হয় 1024 আকৌ 3 into 1024 কিমান হয় 3072 এটো আমাৰ आंसर the next প্ৰশ্নটো চোৱা প্ৰশ্নটো চোৱা এটা গুণোত্তৰ প্ৰগতিৰ পঞ্চম অষ্টম আৰু একাদশ পদ যথাক্ৰমে p q r s অৰে দেখুৱায় যে q স্কয়ার ইকুয়াল টু ps এটা আমি কেনেকৈ প্ৰমাণ কৰিম দিয়া আছে গুণোত্তৰ পঞ্চম পদ পঞ্চম মানে আমাৰ t5 কিমান দিয়া আছে আমাৰ p মানে t5 মানে কি আমাৰ ar to the power 4 equal to কিমান দিয়া আছে p ইয়াত তোমালোকে লিখা a হৈছে আমাৰ প্ৰথম পদ r হৈছে আমাৰ আধাৰণ অনুপাত আকৌ কি দিয়া আছে অষ্টম পদ অষ্টম মানে t8 কিমান দিয়া আছে q এটা আমি কেনেকৈ লিখিম ar to the power 7 equal to q আকৌ একাদশ পদ একাদশ মানে আমাৰ t11 equal to কিমান আছে আমাৰ s t11 মানে আমাৰ ar10 equal to s এতিয়া আমাক কি প্ৰমাণ কৰিব কৈছে লেফট হ্যান্ড সাইড q স্কয়ার দিয়া আছে q এর ভ্যালু আমার কিমান সো q এর ভ্যালু ar7 স্কয়ার এটা আমার সো এটো আমি a কেটা আছে দুটা a into a আকৌ r to the power 7 into 2 14 হল আমি এটো কেনেকৈ ভাগকে লিখিম a r to the power 14 আমাৰ এটা p এর ভ্যালু কি আছে a r to the power 4 আছে আমি r to the power 4 লিখিছো আকৌ a আমাৰ কেটা আছিল r 14টা আছিল 4টা গুছি গল আৰু লিখিলো আগতে তেনেলে কিমান থাকিলে আমাৰ 10টা তেনে এইটো ইকুয়াল আমাৰ কি হয় a r to the power 4 আমাৰ p হয় আকৌ a r to the power 10 কি হয় আমাৰ s এইটো আমাৰ রাইট হ্যান্ড সাইডটো এনেকৈ আমি প্ৰমাণ কৰিব লাগে এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা এটা গুণোত্তৰ প্ৰগতিৰ চতুৰ্থ পদটো দ্বিতীয় পদৰ বৰ্গ আৰু প্ৰথম পদটো -3 এনে সপ্তম পদটো উলিয়া বুলি কৈছে আমাক এটা চোৱা আমি এটা প্ৰথম পদটো a ইকুয়াল আমাক কিমান দিয়া আছে প্ৰথম পদ মানে আমাৰ কি a ইকুয়াল টু -3 আকৌ r টো আমাৰ কি হ'ব সাধাৰণ অনুপাত আৰু প্ৰশ্ন মতে কি দিয়া আছে গুণোত্তৰ প্ৰগতি চতুৰ্থ পদটো দ্বিতীয় পদৰ বৰ্গ মানে
প্ৰশ্নমতে কি দিয়া আছে আমাৰ চতুৰ্থ পদ t4 ইকুৱেল টু দ্বিতীয় পদৰ দ্বিতীয় পদ মানে t2 বৰ্গ এটো দিয়া আছে তাৰপিছত আমাক কি উলাব কৈছে সপ্তম পদটো উলাব কৈছে আমি a মান জানো কিন্তু r ৰ মান নাজানো t4 মানে কি আমাৰ ar কিউব আকৌ t2 মানে হৈছে আমাৰ ar স্কয়াৰ আছে আমি স্কয়াৰ দিলো এতে ar কিউব ইকুৱেল টু a স্কয়াৰ r স্কয়াৰ তেনেহলে কিমান হ'ব আমাৰ ইয়াত a স্কয়াৰ আমাৰ a থাকিলে আকৌ r স্কয়াৰ ইয়াত r কিউব হলে আমাৰ ইয়াত r এটা থাকিলে তেনেহলে কিমান হল r ইকুৱেল টু আমাৰ a আকৌ r ৰ মান আমি উলিয়াব লাগে a ৰ ভ্যালু আমাক দিয়া আছে -3 তেনেহলে কি পালো r a ইকুৱেল -3 আৰু r ইকুৱেল -3 পালো এতিয়া আমি উলিয়াব লাগে আমাৰ সপ্তম পদ মানে t7 মানে কি আছে ar to the power 6 a ৰ ভ্যালু আমাৰ কিমান আছে -3 আকৌ r ৰ ভ্যালু আমাৰ কিমান -3 to the power আকৌ 6 আছে এতিয়া কেইটা হল আমাৰ এটা -3 মাইনাস তো আমাৰ ইয়াৰ ওপৰত কি আছে যুগ্ম ইভেন নম্বৰ হলে প্লাস হয় 3 to the power 6 আমাৰ কিমান হ'ব 3 to the power 6 আমাৰ কিমান 7 2 9 আকৌ ইনটু -3 কৰিলে আমাৰ কি হ'ব -2187 এইটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম